বন্ধুসকল কি খবৰ আপোনালোকৰ মই বাবু আৰু আপোনালোকে চাই আছে আজিৰ ভিডিঅ' এইবোৰ গাড়ী সব আপোনালোকে ফাইনেন্সত ল'ব পাৰিব 20,000 25,000 দিলে আপোনালোকে এনেকা গাড়ী ফাইনেন্স কৰি লৈ যাব পাৰিব এসক বহুত ধুনীয়া কন্ডিশনৰ হয় এতিয়া কোনটো কিমান দাম মই কৈ আছো চাই থাকক ভিডিঅ'টো লাষ্ট লৈকে এটো RS 200 হয় 2019 ৰ হয় এটো 32,000 চলা এখনৰ দাম অনলি 95,000 হ'ব আৰু KTM RC হয় 2020 চনৰ ডুৱেল ABS আৰু এখনৰ দাম হ'ব 1,05,000 টকা আৰু এখন হৈছে RS 200 ABS মডেল ডুৱেল ABS 2022 চনৰ 18,000 চলা আৰু এখন হ'ব 1,25,000 আৰু ইয়াত ফাইনান্সতো ল'ব পাৰিব আপোনালোকে এটো R15 2019 চনৰ হয় এখনৰ দাম হ'ব 95,000 এসা কন্ডিশন বহুত ধুনীয়া এটো 2023 চনৰ NS হয় 125 এখন 85,000 হ'ব ফাইনান্সতো ল'ব পাৰিব আৰু সিপ 12,000 চলা আৰু এখন NS হয় 2018 চনৰ আৰু এখনৰ দাম হ'ব 55,000 18 লাষ্টৰ হয় 30,000 চলা আৰু টো FZ হয় 2020 চনৰ ABS মডেল এখন 75,000 হ'ব 40 ৰানিং হৈছে আৰু এখন 52,000 হ'ব 2018 লাষ্টৰ 30 প্লাস ৰানিং আছে আৰু এখনৰ 75,000 হ'ব এখন 2022 ৰ হয় 22,000 মান চলা আছে আৰু এখন হ'ব 55,000 2019 চনৰ Apache 2B Honda Hornet 65,000 হ'ব এসা 2019 চনৰ হয় আৰু এখন 150 Pulsar 2017 চনৰ 55,000 হ'ব 30 প্লাস ৰানিং আছে 2021 চনৰ আৰু এখনৰ দাম হ'ব 68,000 125 Pulsar only 18,000 চলা কন্ডিশন খুবে ধুনীয়া আৰু এখন হৈছে 2020 চনৰ Pulsar এখন হ'ব 65,000 এখনৰ কন্ডিশন বহুত ধুনীয়া 220 Pulsar ABS মডেল 2020 ৰ হয় এখনৰ দাম হ'ব 75,000 এসা ABS মডেল রানিং হৈছে 30 প্লাস হৈছে আৰু এটো হৈছে বুলেট 2021 ৰ হয় আৰু এখনৰ দাম হ'ব 1,25,000 রানিং হৈছে আপোনাৰ 28,000 এসা খুব ধুনীয়া কন্ডিশন আৰু এটো হ'ব 78,000 2021 চনৰ হয় ডুৱেল ABS VS6 হয় আৰু 2023 চনৰ হয় এখনৰ দাম হ'ব 65,000 ৰিফাইনেন্সতো ল'ব পাৰিব আৰু ইয়াত স্কুটিও আছে ইয়াত যিমান স্কুটি আছে সব কটা ফাইনান্সত ল'ব পাৰিব 20,000 25,000 ডাউন পেমেন্ট দিলে আপোনালোকে উলাই লৈ যাব পাৰিব এইটোৱে আৰু ইয়াত 4 চকাও পোৱা যায় এসা এবোৰ ফাইনান্সত ল'ব পাৰিব